আপোনাৰ যদি কেনন কম্পিউটাৰ প্ৰিণ্টাৰটো ইংক থকাৰ পিছতো আপোনাৰ ব্লেংক প্ৰিণ্ট হৈছে বা আপুনি জেৰক্স কৰিব পৰা নাই বা ফটো প্ৰিণ্ট কৰিব পৰা নাই, তেতিয়া আপুনি মই কৰা এই প্ৰচেছটো কৰিব। কেতিয়াবা প্ৰিণ্টাৰৰ যিবিলাক পাইপেদি কালাৰ অহা যোৱা কৰে, সেই পাইপবিলাক যদি খালী হৈ যায় বা হাৱা সোমায়, বা কেতিয়াবা যদি আপোনাৰ প্ৰিণ্টাৰৰ যিবিলাক ইংক বক্সত ইংকবিলাক নাইকিয়া হৈ যায়, তেতিয়াও এই সমস্যা দেখা দিয়ে। এতিয়া আপুনি কি কৰিব, প্ৰথমে প্ৰিণ্টাৰটো অন কৰি ল'ব। প্ৰিণ্টাৰটো অন কৰি প্ৰিণ্টাৰ তলত থকা এই ছেটিংছ বুটামটো এবাৰ দবাই দিব। তাৰপিছত এই ষ্টাৰটো বা প্লাছ চিনটো 1 2 কৈ 10লৈকে আপুনি কৰি ল'ব। মই ইয়াত 10 কৰি ল'লোঁ। তাৰপিছত যিটো কালাৰ অপশ্যন আছে, সেই কালাৰ অপশ্যনটো আপুনি এবাৰ দবাই দিব। তেতিয়া এটা ঘৰ ঘেৰ ঘেৰকৈ শব্দ শুনিবলৈ পাব আৰু এই চিনডাল এনেকৈ থাকিব। এনেকৈ প্ৰিণ্টাৰটোৱে শব্দ কৰি এটা সময়ত প্ৰিণ্টাৰটোৱে শব্দ নকৰা হ'ব আৰু তেতিয়া আপোনাৰ প্ৰিণ্টাৰটো প্ৰিণ্ট কৰিবৰ কাৰণে সাজু হ'ব। প্ৰিণ্টাৰটো এনেকৈ প্ৰায় 6-7 মিনিট বা তাতোধিক সময় থাকিব পাৰে। সেইকণ সময় আপুনি অপেক্ষা কৰিব লাগিব। এটা সময়ত প্ৰিণ্টাৰৰ এই ৰঙা লাইটটো টিপ-টপ কৰিব। এতিয়া আপুনি প্ৰিণ্টাৰটো এবাৰ অফ অন কৰি দিব। প্ৰিণ্টাৰটো এবাৰ অফ অন কৰাৰ পাছত এই ঠাইত আপুনি 1 দেখা পাব। তেতিয়া আপোনাৰ প্ৰিণ্টাৰটোৱে প্ৰিণ্ট কৰিবৰ কাৰণে সাজু হ'ব। এতিয়া প্ৰিণ্টাৰটোৱে মোৰ যিটো প্ৰিণ্ট নোহোৱা সমস্যা হৈছিল বা কালাৰ থাকিও প্ৰিণ্ট হোৱা নাছিল, সেই সমস্যা সম্পূৰ্ণভাৱে দূৰী হ'ল। এয়া সম্পূৰ্ণকৈ মোৰ প্ৰিণ্ট হৈ আহিছে। এনেকৈয়ে যদি কিবা প্ৰব্লেম থাকে, আপুনি সমাধান কৰিব পাৰিব।